কি নাম আপনার? হ্যাঁ কি নাম আছে? নামটা কি? ওনার নামটা কি? নামটা সুধিছে আপুনি কিয় নকয়? কি কি নাম? হ্যাঁ ৰাজনীতি কি কৰিছিল আপুনি? আগত আপোনাৰ 2 বছৰ আগত আপুনি জাল চাৰ্টিফিকেট বনাই নেকি? নাই দাদা এইটো ক'ব নোৱাৰোঁ কাৰণ চবৰ আধাৰ কাৰ্ড বাৰ্থ চব ক্লিয়াৰ হৈছে। আমি দুখীয়া ঘৰৰ আমি আমাৰ গাঁৱলীয়া মানুহ আমাক তেনেকুৱা ঠগবাজ কৰিব নালাগিছিলে সেইটো কাৰণে আমি বহুত দুখিত। যোগজনৰ বিৰুদ্ধে আগতো তেনেকুৱা কেছ আছিলে কিবা ৰেলত? আছে, ৰেলৱে টিকেটৰ খেলি মেলি আছিলে, পিছত ল'ৰাজনো ঘৰ দোকানখিনি চব ভাঙি হেৰি কৰিলে, ৰাইজে উচ্ছেদ কৰিলে। তাৰপিছত আকৌ তেওঁ এবাৰ ভুৱা চাৰ্টিফিকেট বনাইছিল, জন্ম চাৰ্টিফিকেট। কিমান লৈছিলে আপোনাৰ তাত? 1700 টকা ল'ৰাৰ ন? ল'ৰা চাৰ্টিফিকেট চাৰ্টিফিকেট আৰু কি কাৰ্যহাৰ দিছে আপুনি? দিয়া হৈছে। কি আহ্বান উচিত শাস্তি পাব লাগে যাতে আৰু ভৱিষ্যতে যাতে এইবিলাক কৰিব নোৱাৰে। ভালেই হৈছে, একচুৱেলিটো হ'ব লাগিছিলে। আৰু মোৰ যোনটো মোৰ ল'ৰাৰ বাৰ্থ চাৰ্টিফিকেট মই এইটো টুমুকিত দিছিলোঁ বনাবলৈ। টুমুকিৰ তেজপুৰৰ মেডিকেল হেৰি আহিব লাগে, নামটো আহিছে গুৱাহাটী। সেইটোত অলপ ডাউট আছিলে মোৰ, হ'লেও পিছত লাহে লাহে গম পোৱা গ'ল যে এইটো 2 নম্বৰী হয় বুলি। কেনেকৈ গম পালে? এইটো আপোনাৰ মোবাইলত গুগলৰ পৰা হেৰি কৰিলে, চাৰ্চ কৰিলে মানে অৰিজিনেলটো দেখায়, কিন্তু 2 নম্বৰটো নেদেখায়। তাৰপিছত আপুনি আৰক্ষীক জনালে? আৰক্ষীক জনোৱা হয়। আগে পিছেও কৰিছে নেকি তেওঁ? আগে পিছে আছে তেনেকুৱা, 2023 দিছিলোঁ আমি বনোৱা। 23 কিন্তু আমি যে এনেকুৱা হ'ব বুলি ঘৰতে বনাই নেকি? সেইটো নাজানো। কিমান দিছিল আপুনি পইচা? মই 1700 টকা। 1700 টকা। তাৰপৰা 2500 টকা। আৰু কোনোবা লোক জড়িত আছে নেকি? এতিয়ালৈকে গম পোৱা নাই। এতিয়া আৰু সোধ কৰাৰ পিছতহে গম পোৱা যাব। এজাহাৰ দিছে আপুনি? দিয়া আছে। কি আহ্বান জনাব? এনেকুৱা ধৰণৰ কাৰ্যসূচী কি আহ্বান জনাব? এইটো বহুত বেয়া হৈছে। এতিয়া এটা হেৰি কি বুলি কয়, যিবোৰ সৰু বাচ্চাৰ মানে মোৰ ল'ৰা চাৰ্টিফিকেটটো মানে প্ৰথম বনাওঁতে চাৰ্টিফিকেট অলপ খেলি মেলি হৈ গৈছিলে। খেলি মেলি হোৱাৰ পাছত মানে মই ভাবিলোঁ, গম পালোঁ যে মই চাৰ্টিফিকেটটো ভুৱা বুলি। তাৰপৰা তাকে বনাব দিছিলোঁ, মানে বনাওঁতে সিহঁতে আকৌ কেনেকৈ বনাই এতিয়া চাৰ্টিফিকেটটো মানে ভুৱা হৈ গৈছে। সেইটো কাক দিছিলে বনাব আপুনি? মইতো দিছিলোঁ হেৰি দুলাৰী হাতে দিছিলোঁ। তাৰপাছত দুলাৰী হাতে দিছিলে ইয়াক এইখন ইয়াৰ হয়। কিমান লৈছিলে টকা? 25 টকা লাগিছিলে। 2500। কেনেকৈ গম পালে আপুনি এইটো ভুৱা বুলি? কেনেকৈ গম পালে মানে গম পোৱা নাছিলোঁ মই। সেইদিনাখন এই ৰোহিত ভুজেল মোক ফোন কৰি ক'লে, মানে বাৰ্থ চাৰ্টিফিকেট কিবা ভুৱা হৈ আছে, আনি মোক দিবিচোন বুলি ক'লে। মই আনি দিলোঁ। আনি দিয়াৰ পাছত ক'ৰবাত লৈ চেক কৰিলে। চেক কৰাৰ পাছত মানে তাত গৈ চাইছে মানে চাৰ্টিফিকেটটো ভুৱা বুলি। ভুৱা হোৱাৰ পাছত মানে এই কিবা এটা হেৰি কৰিলে সিহঁতে। আপোনালোকে আৰক্ষীক জনালে? আৰক্ষীক মানে জনাইছোঁ। কিমান দিন হ'ল দিয়া আপুনি? দিয়াটো 2023 দিয়া। 23 দিয়া। এতিয়া গম পাইছোঁ মানে। বহুত দিনৰ পৰা গাড়ীটো কৰি আহি আছিলে? বহুত দিনৰ পৰা কৈছে নাই কৰা, এইটো মই নাজানো, কিন্তু মোৰটো যোনটো দিছিলোঁ সেইটো মোৰটো ভুৱা ওলালে। আৰু এই ক্ষেত্ৰত ভুৱা ওলাইছে। বহুত মানুহে কৰিছে? বহুত মানুহে কৰিছে নেকি এইটোতো নাজানো মই বাৰু।